আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰদুৰ্ভাৱ বৃদ্ধি পোৱাৰ লগে লগে একাংশ পালক আৰু তাৰ সমান্তৰালভাৱে যিসকলে কাটি পেলাই বিকিছিলে সেইসকল বিপদত পৰিছে। মই বৰ্তমান উপস্থিত শিৱসাগৰৰ এই এটি ৰোডত এইখিনি মাংসৰ দোকান আছিলে। পূৰ্বতে এই মাংসৰ দোকানসমূহত প্ৰায় 15-20 বছৰৰ পৰা এইসমূহ মাংসৰ দোকান আপোনাৰ গাহৰিৰ মাংস বিক্ৰী কৰি আহিছিলে, কিন্তু এতিয়া নিষেধাজ্ঞা প্ৰদান কৰাৰ পাছৰ পৰা এইসমূহ দোকানত আপোনাৰ মাথো কুকুৰা আৰু হাঁহ বিক্ৰী কৰা পৰিলক্ষিত হৈছে, যাৰ ফলত বহুতো লোকচানত ভুগিবলগীয়া হৈছে এইসকল আপোনাৰ ব্যৱসায়ী। আৰু এটা কথা উল্লেখ কৰিব লাগিব, যিসকল ফাষ্টফুড আছে বা যিসকল হোটেল আছে, সেই হোটেলত আপোনাৰ গাহৰি মাংস বিক্ৰী কৰি পেলাই তেওঁলোক চলি আছিলে, সেইসকলেও বহু বেছি আপোনাৰ বিপদত পৰিবলগীয়া হৈছে, যিহেতু গাহৰি মাংস নিষিদ্ধ কৰাৰ পাছৰ পৰাই সেইসকল আপোনাৰ ব্যৱসায়ী আপোনাৰ ইতিমধ্যে স্তব্ধ হৈ গৈছে বুলি ক'ব লাগিব। আৰু আমাৰ লগত ইয়াৰ যি স্বত্বাধিকাৰী আছে এই দোকানখনত, তেওঁ আমি কিছু কথা জানিব চেষ্টা কৰিম। কি প্ৰভাৱ পৰিছে যিহেতু গাহৰি মাংস বৰ্তমান বন্ধ হৈ আছে? বহুত প্ৰভাৱ পৰিছে। এতিয়া কি হ'ব, এতিয়া আমাৰ দোকানৰ ভাড়া দিব লাগে, দোকানৰ ভাড়া দিব পৰা নাই, ষ্টাফৰ চেলাৰী দিব লাগে, সেইবোৰ দিব পৰা নাই। এতিয়া এনেকুৱা হৈ গৈছে, মানে দিগদাৰ চবৰে। মোৰ বুলি নহয়, চবৰে এতিয়া পালকখিনিতো আছেই। পালকৰ কিমান লোকচান হৈছে দেখিছে আপোনালোকে, কিমান গাহৰি মাৰিব পেলাবলগীয়া হৈছে। আকৌ আপোনাৰ হোটেলবোৰ আছে, হোটেলবোৰ একেই বন্ধ হৈ আছে, কিছুমান হোটেলটো বন্ধই, খোলাই নাই আজি বহুত দিন হ'ল। 15 বছৰ হ'ল ইয়াত গাহৰি। অক্টোবৰ মাহৰ 17 তাৰিখৰ পৰা বন্ধ কৰিছে। বন্ধ হৈ আছে, হয়। ষ্টাফ 3 জন। হয়, কিয় নহ'ব? সিমান গাহৰি বিক্ৰী, ব্ৰইলাৰ বিক্ৰী কি পাম, কেইটকা পাওঁ, হাঁহ বিক্ৰী কেইটকা পাওঁ, চব থাকিলে কিবা এটা ওলায়, তেতিয়া দিব পাৰি চবকে, ভাড়াই হওক বা কিবাই হওক। গাহৰি মাংস আপোনাৰ বন্ধ কৰিলে তেতিয়াৰ পৰা আজিলৈকে ইমান লোকচান ভুগি আছে? বহুত লোকচান বুলি ক'ব লাগিব। কিমান মানে তাই বেছি গাহৰি মাংস বিক্ৰী কৰিলে? হয়, বেছি গাহৰিয়ে হয়, বেলেগ ইমান নহয়। হয় হয়, বহুত সংখ্যক গ্ৰাহক আপোনাৰ এই ঠাইৰ পৰা আপোনাৰ তেওঁলোকে ক্ৰয় কৰিছিলে, কিন্তু বৰ্তমান যি নিষেধাজ্ঞা প্ৰদান কৰিলে এই নিষেধাজ্ঞাৰ পাছৰ পৰাই ইয়াত আপোনাৰ মাথো কুকুৰা আৰু হাঁহ উপলব্ধ হৈছে, আৰু যাৰ বাবে এওঁলোক যিসকল আপোনাৰ ইয়াত স্বত্বাধিকাৰী আছে তেওঁলোকে আপোনাৰ বহু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে, সমান্তৰালভাৱে বহু লোকচানত ভুগিবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।